ওম শান্তি। মই যেতিয়া ঈশ্বৰী বিশ্ববিদ্যালয়ত সম্পৰ্কত যেতিয়া আহিলোঁ, এই সম্পৰ্কটোৱে মোৰ এটা নতুন জীৱনৰ আৰম্ভণি কৰি দিলে আৰু এখন নতুন ধ্যান ধাৰণাৰ এখন জগতৰ ভিতৰত সোমাই গ'লো। এতিয়া এইখন সমাজত যিবিলাক নেকি চলি আছে, এতিয়া দুখ, অশান্তি, মানুহৰ ভিতৰত ঈৰ্ষা আদি, এই সকলোবিলাক চাৰিওফালৰ সমাজখনত দূষিত কৰি গৈ আছে। কিন্তু আমি মনৰে ভিতৰতে ভাবিছিলোঁ যে এখন ভাল সমাজ হ'ব লাগে, মানুহৰ ভিতৰত ভাল ব্যৱহাৰ বা ভাল মিলা প্ৰীতি হ'ব লাগে। কিন্তু তেনেকুৱা শিক্ষা দিয়াৰ কিবা এটা অনুষ্ঠান আছে নেকি? এই ধৰণৰ কথাবিলাক ভাবি থাকোঁতে এইদিনাখন আমি দেখিলোঁ যে প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰী বিশ্ববিদ্যালয়ৰ ৰাজযোগ সেৱা কেন্দ্ৰৰ বৰ্ডখন লগোৱা হৈছে। আৰু আমি সেৱা কেন্দ্ৰৰ ভিতৰত যেতিয়া আহিলোঁ, তেতিয়া দেখা পালোঁ যে ইমান ধুনীয়া পৰিৱেশ, একদম পবিত্ৰ পৰিৱেশ এটা। আৰু তাৰ ভিতৰত যেতিয়া সৰল সহজ মাত কথাবিলাকেৰে বেহেনে আমাক মাত বোল দিলে, আমি ইমান ভাল পালোঁ। আৰু আমাৰ এই ঐশ্বৰীয় যাত্ৰাৰ আৰম্ভ হ'ল। কোৰ্সটোত কি হ'ল আমি সেইটো গম নাপালোঁ, যে কি আমি শুনিলোঁ। কিন্তু এটা কথা বুজি পালোঁ যে পৰমাত্মাক মনত কৰিলে বহুতখিনি প্ৰাপ্তিৰ অধিকাৰী হ'ব পাৰি, বা আমি নিজকে এটা ভাল এটা সুস্থিৰ মনৰ অধিকাৰী আমি কৰি তুলিব পাৰোঁ। সেয়ে যেতিয়া মই ৰাজযোগৰ আৰম্ভণি কৰিলোঁ, মই যেতিয়া যোগ কৰা আৰম্ভ কৰিলোঁ, তেতিয়া মোৰ ভিতৰত বহুত কিবা কিবি কমজোৰি আছিলে। যেনেকুৱা ভয় লগা, মই অকলে কেতিয়াও ক'তো থাকিব নোৱাৰোঁ বা অকলে এটা ৰুমত যাব নোৱাৰোঁ। মই দিনতো মোক মানুহ লাগে, ৰাতিও মোক মানুহ লাগে, সকলো সময়তে মোক কোনোবা লাগেই। আৰু নহ'লে মই অকলে কেতিয়াও থকাৰ অভ্যাস নাই। তেতিয়া মই ৰাজযোগৰ আৰম্ভ যেতিয়া কৰিলোঁ, মই যেতিয়া যোগত অনুভৱ কৰিলোঁ পৰম পিতা পৰমাত্মা এটা শক্তি, এটা অদৃশ্য শক্তি। কিন্তু সেই শক্তিৰ লগত আমাৰ যেতিয়া আত্মাৰ মিলন হয়, তাৰ পৰা অশেষ শক্তি পোৱা যায়। আৰু এই শক্তিখিনি মই অনুভৱ কৰিলোঁ। আৰু অনুভৱ কৰাৰ লগে লগে মই তেতিয়া ৰাতিও অকলে যাব পাৰোঁ, অকলে এটা ৰুমত মই থাকিব পাৰোঁ। বহুতবিলাক পৰিৱৰ্তন মোৰ নিজৰ ভিতৰত নিজে নিজেই হৈ গ'ল। তেতিয়া মই ভাবিব পাৰিলোঁ যে ইয়াত কিবা আছে, য'ত নেকি মই একো নিজে একো কষ্ট কৰাৰ বা একো ভাবাৰ দৰকাৰ নাই, নিজে নিজে কিছুমান পৰিৱৰ্তন হৈ গৈ আছে। আৰু ইয়াৰ পৰা মই নিজৰ আত্মিক শক্তিটো মই ঘূৰাই পাইছোঁ। আৰু সেই আত্মিক শক্তিৰ দ্বাৰা মোৰ যিটো আত্মবিশ্বাস আছে, সেইটো সম্পূৰ্ণৰূপে মই নিজে বিচাৰি পাইছোঁ। আৰু তাৰ দ্বাৰাই মই ভাবিছোঁ যে মই নিশ্চয় এখন সুস্থিৰ সমাজ গঢ়িবৰ কাৰণে মই কিবা নিজে যোগদান কৰিব পাৰোঁ। আৰু সেইখিনিৰ কাৰণে মই ভাবিলোঁ যে মই এই সংস্থাটোৰ লগত জড়িত থাকি যদি মই কাম কৰোঁ, তেতিয়াহ'লে নিশ্চয় এখন সুস্থিৰ সমাজৰ যিটো ব্যৱস্থা, সেই ব্যৱস্থাটোত মই কিবা নহয় কিবা সহায় কৰিব পাৰিম। আৰু সেয়ে মই ওলাই আহিলোঁ। আৰু মই ওলাই আহোঁতে ইয়াত থকা যিবিলাক আমাৰ ডাঙৰ বেহেনজী আছে, যেনেকৈ এতিয়া সেইখিনি সময়ত আছিলে মীৰা বেহেনজীয়ে খুব ভালদৰে মৰমেৰে আগবঢ়াই লৈ গৈছে। আৰু তাৰপিছত আমাক ডাঙৰ গুৱাহাটীৰ যিজন অসমৰ হেড শিলা বেহেনজীৰ লগত আমাক চিনাকি কৰাই দিলে। সেই শিলা বেহেনজীয়ে আমাক এনেকুৱা কেতিয়াও নুসুধিলে যে তুমি কোনটো
জেগাৰ বা কোনটো জাতিৰ বা কোনটো ধৰ্মৰ বা কি তুমি বিচৰা কি মানা কেতিয়াও এইবিলাক কথাৰ উল্লেখেই হোৱা নাই। মোৰ নামটো খালি জানিছে মাত্ৰ আৰু আমাক সেৱাৰ কাৰণে উপযুক্ত বুলি ভাবি যিকোনো সেৱাই আমাক দি দিছে আৰু আমি লগে লগে সেইটো ফলো কৰিছোঁ বা কৰিবৰ কাৰণে আমি চেষ্টা কৰিছোঁ। ঠিক সেনেকে বেহেনজী আমাক আজি ইয়াত কালি তাত পঠিয়াইছে। একদম আমি নিজৰ নিচিনাকে যিখিনি অনুভৱ কৰিছোঁ যে এইটো আমাৰ নিজৰে ঘৰ বা আমি নিজৰ পৰিয়ালত আহিছোঁ, সেই বস্তুখিনি আজিলৈকে আমাৰ ভিতৰত বিশ্বাস, সেইখিনি যি বিশ্বাসখিনি আৰু সেই বিশ্বাসৰ যোগেদি এতিয়াও আমি আগবাঢ়ি গৈ আছোঁ। তেতিয়া বেহেনজীয়ে মোক ইয়াৰ পৰা বম্বেলৈ পঠিয়ালে সেৱাৰ কাৰণে আৰু মই এতিয়া বম্বেত জিলেপালা চেণ্টাৰৰ চাব জোনৰ আণ্ডাৰত মই এতিয়া এটা চেণ্টাৰত আছোঁ। সেই চেণ্টাৰত মই এতিয়া সেৱা দি আছোঁ আৰু ঠিক সেনেকৈ আমাৰতো এটা চেণ্টাৰত থকাৰ সেইটো মানে কোনটো চেণ্টাৰত থাকিম আজি বা কালি কোনটোত থাকিম সেইটো বেহেনজী যেনেকৈ নিশ্চিত কৰে সেনেকৈ আমি সেৱাবিলাক কৰি গৈ থাকোঁ। আমাৰ কোনো চেণ্টাৰৰ কথা নাই। আমি এতিয়া বিশ্বৰ সেৱাত নামি আহিছোঁ। এতিয়া বিশ্বৰ সেৱাত আমি যেনেকৈ য'ত পাওঁ সেৱা তাতেই আমি সেৱা কৰি গৈ আছোঁ। এই জীৱনটো মোৰ সাৰ্থক কৰিব পাৰি মোৰ খুবেই ভাল লাগিছে যে পৰমাত্মাৰ কিবা সেৱাত মই আহিছোঁ, মোৰ জীৱনটো সফল হৈছে। সেই মোৰ উপলব্ধি। ওম শান্তি।